নমস্কাৰ প্ৰিয় বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। তো আজি কেইখনমান গাড়ী দেখাই আছোঁ। তো যদি আপোনালোকে পুৰণা গাড়ী এখন ল'ম বুলি ভাবি আছে, তো ধুনীয়া ধুনীয়া গাড়ী আছে, আপোনালোকে ল'ব পাৰিব। তো কেইখনমান গাড়ী দেখাম, আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। তো এইখন আছে ছুইফ্ট। তো এইখনো নতুন কৰি আহিছে। তো এইখন 2012 একদম লাষ্ট ছুইফ্ট, একদম টপ মডেলখন হয় ZDI। তো আফটাৰ মাৰ্কেট এলো লগোৱা আছে, ফুল্লি মডিফাইড কৰা আছে, LCD লগোৱা গৈছে এক্সট্ৰা। তো খুব ধুনীয়া হৈছে। যদি আপোনালোকে ছুইফ্ট এখন ল'ম বুলি ভাবি আছে তেনেহ'লে এখন ল'ব পাৰিব। তো গাড়ীৰ ইণ্টেৰিয়ৰটো দেখাই দিছোঁ, আপোনালোক চাই লওক, খুব ধুনীয়া। তো এইটো LCD লাগি আছে, পূৰা ধুনীয়া হৈ আছে LCD। একদম পূৰা টিপটপ কণ্ডিশ্যনত আছে। তো নতুন চিট কভাৰ লগোৱা আছে। তো খুব ধুনীয়া হৈ আছে। যদি আপোনালোকে এইখন গাড়ী ল'ব বিচাৰে তেনেহ'লে ল'ব পাৰিব ছুইফ্ট। তো বেক চাইডৰ ফালে দেখাই দিছোঁ, আপোনালোকক চাই লওক, পূৰা ধুনীয়া কণ্ডিশ্যনত আছে। ৰানিং আছে আপোনাৰ 86 নে কিমান ৰানিং আছে। তো গাড়ী বহুত ধুনীয়া, আপোনালোকে ল'ব পাৰিব। যদি ৰিফাইনেন্স কৰে ৰিফাইনেন্সো কৰাব পাৰিব এইখন গাড়ী, কিন্তু এইখনত 50% ডাউন পে'মেণ্ট কৰিব লাগিব আপোনালোকে, কাৰণ 2012 লাষ্ট হয়। তো গাড়ীৰ লুকছটো চাওক, পূৰা ধুনীয়া হৈ আছে। তো এলোকেটাৰ কাৰণে আৰু এক্সট্ৰা ধুনীয়া লাগিছে। তো যদি আপোনালোকে এইখন গাড়ী ল'ম বুলি ভাবি আছে, মোৰ নাম্বাৰটো স্ক্ৰীণত আহি আছে, মোৰ নাম্বাৰত আপোনালোকে যোগাযোগ কৰক। তো এইখন গাড়ীৰ দাম আমি ৰাখিছোঁ 2,95,000 টকা, 2,95,000। তো 2,95,000 টকাত এইখন গাড়ী আপোনালোকে ল'ব পাৰিব। তো আফটাৰ মাৰ্কেট এলো লাগি আছে, খুব ধুনীয়া চাওক। তো আপোনালোকে আহক, মোৰ নাম্বাৰটো আহি আছে স্ক্ৰীণত, মোৰ নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিলে পাব, বাইহাটা চাৰিআলিত আহি ফোন কৰিলে মোক পাব। তো আৰু কৈছোঁ মই, ৰিফাইনেন্স যদি কৰে এইখন গাড়ীত 50% ডাউন পে'মেণ্ট কৰাব লাগিব। আপোনালোকৰ ভোটাৰ ID লাগিব, আধাৰ কাৰ্ড, পেন কাৰ্ড, বেংক পাছবুক, চেকপাত এইকেইটা থাকিলে আপোনালোকে আৰামছে ফাইনেন্স কৰাব পাৰিব। তো ইয়াৰ পিছত আছে গ্ৰেণ্ড আই10। যদি কোনোবাই গ্ৰেণ্ড আই10 ল'ব বিচাৰে তেনেহ'লে এইখন গ্ৰেণ্ড আই10 আছে, একদম অৰিজিনেল পেইণ্টত আছে, 2018 হয়, স্পৰ্টছ ছেকেণ্ড টপ, একদম অৰিজিনেল পেইণ্টত থকা গাড়ী। যদি আপোনালোকে গ্ৰেণ্ড আই10 এখন ল'ম বুলি ভাবে তেনেহ'লে এইখন গাড়ীও আপোনালোকে ল'ব পাৰিব। তো এইখনৰ দাম আমি ৰাখিছোঁ 4,50,000 টকা। তো 4,50,000 টকাত আপোনালোকে গ্ৰেণ্ড আই10 এখন স্পৰ্টছ ল'ব পাৰিব। তো খুব ধুনীয়া হৈ আছে। টায়াৰ গোটেইকেইটা 80-90% টায়াৰ কণ্ডিশ্যন পাই যাব, পূৰা চালিয়া কণ্ডিশ্যনত আছে। আপোনালোকে আহক আৰু লৈ যাওক এইখন গাড়ী। আপোনালোকে 1,20,30,000 ডাউন পে'মেণ্ট দিলে আৰামছে ওলাই লৈ যাব পাৰিব। তো খুব ধুনীয়া হৈ আছে। তো 4,50,000 টকাত আপোনালোকে গ্ৰেণ্ড আই10 এইখন আৰামছে ওলাই লৈ যাব পাৰিব। খুব ধুনীয়া কণ্ডিশ্যনত আছে, একদম নতুন গাড়ীৰ দৰে হৈ আছে। তো ইয়াৰ পিছত এইখন দেখাই দিছোঁ ভলক্সৱাগন পল'। তো বহুতে কমেণ্ট কৰিছিল এইখন গাড়ীৰ কাৰণে। তো এইখন চাওক, 2011 হয়, পেট্ৰল ইঞ্জিনত আছে গাড়ী, ফুল্লি মডিফাইড আছে। তো খুব ধুনীয়া হৈ আছে, অৰিজিনেল পেইণ্টত থকা গাড়ী। তো যদি আপোনালোকে পেট্ৰল ইঞ্জিনত এইখন পল' ল'ব বিচাৰে তো কমেণ্ট কৰাৰ বাবে মই ভিডিঅ'টো বনাই দিছোঁ। তো এইখন গাড়ীৰ দাম আমি ৰাখিছোঁ 1,95,000 টকা। তো 1,95,000 টকাত ল'ব পাৰিব আপোনালোকে উইথ পেপাৰ, গোটেইখিনি নাম ট্ৰেন্সফাৰ, ইঞ্চুৰেঞ্চ কৰাই দিম। তো ইণ্টেৰিয়ৰটো চাওক, খুব ধুনীয়া হৈ আছে। আহিব আপোনালোকে, মই প্ৰাইচটো আৰু অলপ মিলাই দিম আপোনালোকক। তো গাড়ী গেটআপটো চাওক, খুব ধুনীয়া হৈ আছে, একদম পূৰা চালিয়া। আপোনালোকে আহক, মোৰ নাম্বাৰত যোগাযোগ কৰিলে হ'ল। 1,95,000তকৈ অলপ মিলাই দিম মই আপোনালোকক। তো উইথ পেপাৰ থাকিব, গোটেইখিনি পেপাৰ কৰাই দিম। খুব ধুনীয়া কণ্ডিশ্যনত আছে। টায়াৰ গোটেইকেইটা 70-80% টায়াৰ পাব। তো পূৰা চালিয়া কণ্ডিশ্যনত আছে। তো 1,95,000 ৰাখিছোঁ, আৰু অলপ মই মিলাই দিম আপোনালোকক। তো Alto 800খন নাছিলে, তো এইখনটো বাৰু বুকিং হৈ গ'ল। তো যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে। তো আৰু বিভিন্ন ধৰণৰ গাড়ী আছে, আপোনালোকে মোৰ নাম্বাৰত যোগাযোগ কৰিলে হ'ল। তো খুব ধুনীয়া ধুনীয়া গাড়ী পাব আপোনালোকে। তো আমাৰ ভিডিঅ'টো একদম শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।